ফ্ৰেণ্ডছ, আপোনালোকে এই ষ্টেজখন চাব পাৰে। এনেদৰে সজোৱা হৈছে। পাছফালে যে আপোনালোকে চাইছে ক'লা ক'লা বৰ্ডৰ দৰে দেখিবলৈ পাইছে, এইটো হয় আমাৰ LED স্ক্ৰীন। এবাৰ LED স্ক্ৰীনৰ ব্যৱস্থা কৰা হৈছে যাতে যিজনা স্পীকাৰে, যিজন বক্তা আহিব, তেখেতে যেতিয়া স্পীচ দিব, ঈশ্বৰৰ বাক্য যেতিয়া আনিব, মেছেজ আনিব তেখেতক, আৰু এই LED স্ক্ৰীনখনতে আপোনালোকে দেখিবলৈ পাব। তো এইবাৰ বহুত ধুনীয়া ব্যৱস্থা কৰিছে আৰু বহুত বাজেটো আছে বাৰু, কাৰণ এইবিলাক কম খৰচততো নহয়, আপোনালোকে সকলোৱে জানে। ঈশ্বৰৰ আশীৰ্বাদত এই সকলোবিলাক ছাকচেছ হৈছে আৰু আগলৈকে ঈশ্বৰে আশীৰ্বাদ কৰিব। এনেদৰে পেণ্ডেলৰ যি সন্মুখত থকা ষ্টেজ সজোৱা হৈছে আৰু সকলোৱে আহি এপাক ফটো তুলিছে, ছ'চিয়েল মিডিয়াত আপলোড কৰিছে। কাৰণ ৭৫ বছৰৰ পাছত বৰপুখুৰী বাপ্টিষ্ট মণ্ডলীৰ সহযোগত এইবাৰ প্ৰথম জুবলি উদযাপন কৰিবলৈ গৈ আছোঁ আমি। সঁচাকৈ এটি গৌৰৱৰ কথা। আৰু যিসকল পূৰ্বপুৰুষসকলে এইবিলাকৰ বলিদান দি আজি এই দিনটো আমাক উদযাপন কৰিবৰ এটি সুযোগ দিলে, সঁচাকৈ আচৰিত। কাৰণ তেওঁবিলাকৰ পৰিশ্ৰম, তেওঁবিলাকৰ কষ্ট আজি এই পৰিণাম আমাক দেখিবলৈ দিলে। ঈশ্বৰে সকলোকে, তেওঁবিলাকৰ পৰিয়ালবৰ্গ যিসকল আছে, বশিষ্ঠ পৰিয়ালবৰ্গ সকলোক আশীৰ্বাদ কৰক আৰু এনেদৰে ঈশ্বৰৰ মহিমা, গৌৰৱ, প্ৰশংসা হওক, ঈশ্বৰৰ ৰাজ্য আৰু ধাৰ্মিকতা আগুৱাই গৈ থাকক। ঈশ্বৰে সকলোকে আশীৰ্বাদ দান কৰক। আমেন।